আপুনি কিছ অৰ্থাৎ চুমা খাই ভাল পায় নেকি? চুমা খাই ভাল পোৱা সকলৰ বাবে ভাল খবৰ। চুমা খালে ভাল হ'ব আপোনাৰ শৰীৰত থকা বহু বেমাৰ। ওঠত চুম্বন কৰাৰ আছে বহু উপকাৰিতা। ওঠত চুম্বন কৰিলে কি বেমাৰ ভাল হয় সকলো জনাম আমাৰ এই প্ৰতিবেদনত। গতিকে প্ৰতিবেদনটো শেষলৈকে চোৱাৰ লগতে এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চুমা, আপুনি জানেনে যে চুমা আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী? চুমাত মাত্ৰ 10 ছেকেণ্ডতেই 8 কোটি ভাল বেক্টেৰিয়া স্থানান্তৰিত হয়। এই বেক্টেৰিয়াবোৰ শৰীৰৰ বাবে অতি উপকাৰী, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাই নহয়, শৰীৰকো বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। চুম্বন কৰাৰ সময়ত শৰীৰত এড্ৰিনেলিন নামৰ হৰমন এটা উৎপন্ন হয়, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ই হৃদযন্ত্ৰক তেজ পাম্প কৰাত সহায় কৰে, যাতে সমগ্ৰ শৰীৰত ভালদৰে তেজ চলাচল কৰিব পাৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস পায় আৰু শৰীৰত সঠিক ৰক্ত সঞ্চালন বজাই ৰাখে। চুমা সন্দৰ্ভত সামাজিক মাধ্যমত ডক্টৰ তৌফিকৰ ৰহমানে এটি বিশেষ ভিডিঅ' আগবঢ়াইছে। চাওঁ আহক সেই বিশেষ ভিডিঅ'টো। কিছ চুমা কিছ খোৱাৰ ফলত আমাৰ শৰীৰত কি বেনিফিটছ পোৱা যায় আৰু কিছ আমাৰ কিয় খাব লাগে? বহুতে দৰকাৰী হয় কিছ খোৱা। তো কিয় জানো আহক। কিছ খোৱাৰ ফলত কি হয়, আমাৰ ষ্ট্ৰেছ দূৰ হয়। কেনেকে? ৰিডিউচ দ্য কৰ্টিচল। আৰু আমাৰ শৰীৰত কি বাঢ়ি যায়, কি ইনক্ৰিজ হয় জানেনে? ডপামাইন, অক্সিটচিন, চেৰটনিন, এণ্ডৰফিন, এনেকুৱা ধৰণৰ হেপী হৰমন যে আমাৰ শৰীৰত ইনক্ৰিজ হৈ যায়, যাৰ ফলত আমাৰ শৰীৰ ৰিলেক্স হৈ যায় আৰু আমাৰ মুড বহুত বেছি হেপী হৈ যায়। আৰু কি বেনিফিট কি হয় জানেনে? কিছ কৰাৰ ফলত আমাৰ ব্লাড ভেছেল যোনখিনি আছে সেইখিনি ডাইলেট হৈ যায় আৰু কি হয়, অভাৰঅল হাৰ্ট হেল্থ বহুত বেছি ভাল থাকে। কিছ কৰাৰ ফলত কি হয়, এণ্ডৰফিন নিঃসৰণ হয় আৰু এইটো নৰ্মেলি আমাৰ পেইন কিলাৰ হিচাপে কাম কৰে। ধৰি লওক মেনষ্ট্ৰুৱেল পেইন সেইটোত কাম কৰে, বা হেডেক হৈ আছে সেইটোত বহুত বেছি ভাল এটা কাম কৰে। আৰু এটা ডাঙৰ কথা কি হয় যে কিছ কৰাৰ ফলত ইমিউনিটি বুষ্ট হয়। হয় নিশ্চয়, কিছ কৰাৰ ফলত ইমিউনিটি বুষ্ট হয়, কাৰণ আমাৰ এজনে আনজনৰ পৰা বেক্টেৰিয়া জাম্পছবোৰ এজনে আনজনৰ মুখত গৈছে, তাৰ ফলত কি হয়, সেই বেক্টেৰিয়াৰ এগেইনষ্টত এণ্টিবডি বনি যায়। বেক্টেৰিয়াৰ লগত ফাইট কৰিবৰ কাৰণে এণ্টিবডি প্ৰস্তুত হৈ যায়। সেইবাবে কিছ কৰাৰ ফলত ইমিউনিটি বুষ্ট হয়। সেইকাৰণে কিছ কৰাটো বহুত বেছি ভাল বুলি মই ভাবোঁ, হাজবেণ্ড আৰু ৱাইফৰ ক্ষেত্ৰত কৰিব। আৰু এনেকুৱা নহয় যে যি পাইছোঁ তাকে কিছ কৰিছোঁ, সেইটো ইটছ ভেৰি বেড। বাকী কেইজনে ইউ ন' বেটাৰ দেন মি। তো এনেকৈ পেজটো ফ'ল' কৰিব পাৰে। ধন্যবাদ।